সন্ধিয়া সকলোৱে চাহ তাহ খালেনে বাৰু? আমি চাহ তাহ এবাৰ খালোঁ বাৰু, এতিয়া আৰু এবাৰ খাবলৈ আমি যিহেতু ভাত বনোৱা আগেয়ে চাহ আকৌ এবাৰ খাওঁ। ভাত খোৱা আমাৰ দেৰি হয়, 10টা 11টা 10:30 11টা মানে বাজেগৈ আৰু সেইটো কাৰণে। আৰু মই আজি ওলাই গৈছিলোঁ, ওলাই যাওঁতে কি আনিলোঁ আপোনালোকক দেখুৱাইছোঁ বাৰু। মাহেকীয়া বজাৰ নাছিলে, ঘৰৰ পিছৰ এইবিলাক বজাৰ কৰি আনিলোঁ। গাখীৰ, পিঁয়াজ, আলু, এইবিলাক চাৰ্ফ, আলু, পিঁয়াজ, কলগেট, জলকীয়া, জহা চাউল, এইবিলাক শাক আনিলোঁ। আনি পিনে মই এনেকৈ থৈ দিলোঁ, পালেং শাক, জিলমিলি শাক, এইবিলাক চেনি এনেকৈ আনি থ'লোঁ বজাৰ অলপমান। আৰু আমাৰ কাপোৰে ধুই থোৱা কাপোৰখিনি জপা নাই, আৰু মই সদায় আনি পিনে ইয়াত থৈ দিওঁ এনেকৈ। থৈ দিওঁ মানে মই ৰাতি শুব সময় ৰাতি ভাত বনাই থাকোঁ বা বাচন থাকিলেও বাচন ধুই থাকোঁ, নহ'বা কাপোৰখিনি জাপি থাকোঁ সেনেকৈ। ৰাতিহে জাপোঁ দেই, মই দিনত নাজাপোঁ, এনেকৈ আনি থৈ দিয়া থাকে। আৰু এইফালে আজি যিহেতু মঙলবাৰ, আমাৰ ভাত বনালোঁ মই, মানুহজনে ৰুটি খাব, ৰুটি বনাই দিম। চয়াবিন আৰু আলু এনেকৈ বনাই দিম অকণমান, আৰু দিনৰ ভাজি অকণমান আছে। এইফালে কেৰাহীত তেল দিছোঁ, আৰু এইফালে যিহেতু গাখীৰ চাহ অকণ নাখালে মোৰ ভাল নালাগে, ভাত বনাই থাকোঁ মই খাই থাকোঁ এনেকৈ গৰু গাখীৰ চাহ। এয়া বনাই আছোঁ, গাখীৰ চাহ একাপ খাই লওঁ। ভাজি আছোঁ, হোৱাগৈ নাই। আৰু পিঁয়াজৰ আগত মেথি কেইটামান দিলে ভাল লাগে। মেথি কেইটামানে পিঁয়াজ দি তেল মাৰিলে আলু চব্জিত বৰ ধুনীয়া লাগে, কিন্তু আমাৰ মেথি নাইকিয়া হ'ল, শেষ হ'ল। ময়ো আনিবলৈ পাহৰি থাকিলোঁ, সেইটো কাৰণে পিঁয়াজ দিয়ে বনাইছোঁ। সেইটোকে মই চব্জি বনাই আছোঁ, ভাত হৈ গ'ল, আৰু এটা খচিছোঁ, পানী অকণ বেছি হ'ল দেই, আটাখিনিত খচি আছোঁ, আটা দি দিম। মানুহজনক ৰুটি দুটা বনাই দিওঁ। বাপেক জীয়েকক খাব দিছোঁ, আৰু ময়ো খাব লৈছোঁ। ৰুটি লৈছোঁ, শাক ভাজি, দিনৰ শাক ভাজি, দিনত যিহেতু ভাত নাখালোঁ, আৰু এইফালে চয়াবিন আলু, আৰু এইফালে পিঁয়াজ অকণমান লৈ লৈছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে, লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আজিলৈ আহোঁ, বাই বাই।